Hello everyone, welcome to my channel. Today in this video I'm going to discuss about the job opportunities after BPharm. BPharm কৰাৰ পিছত আমি কি ধৰণৰ জব কৰিব পাৰি তাৰ বিষয়ে আজি ভিডিঅ'টোত আলোচনা কৰিম। Job opportunities after BPharm. BPharমৰ পিছত কি ধৰণৰ জব কৰিব পাৰি। At first, pharmaceutical industry. Pharmaceutical industry আমি জব কৰিব পাৰো। Marketing আমি মার্কেটিং কৰিব পাৰো। Academic আমি একাডেমিক ইন্ডাস্ট্রি একাডেমিক যিবোৰ ইনষ্টিটিউট আছে একাডেমিক যিবোৰ ইনষ্টিটিউট আছে সেইবোৰ জব কৰিব পাৰো। ড্ৰাগ এডমিনিষ্ট্ৰেটিভ অফিচাৰ হ'ব পাৰো যিবোৰ চেন্ট্ৰেল আৰু ষ্টেট গভৰ্ণমেণ্টৰ আণ্ডাৰত হয়। এণ্টাৰপ্ৰেনাৰশ্বিপ হ'ব পাৰো আৰু মিছলিনিয়াছ এইবোৰৰ ভিতৰত মিছলিনিয়াছৰ অন্তৰত বহুতকেইটা আহে। আমি এইবোৰ প্ৰত্যেকটাৰ ওপৰত বিশেষকৈ আলোচনা কৰিম। লেটছ সি ফাৰ্মাচিউটিকেল ইণ্ডাষ্ট্ৰি। আমি ফাৰ্মাচিউটিকেল ইণ্ডাষ্ট্ৰিত কি ধৰণৰ জব কৰিব পাৰো সেইটো আমি এতিয়া চাম। প্ৰডাকশ্যন ফাৰ্মাচিউটিকেল ইণ্ডাষ্ট্ৰিত one of the important field হ'ল প্ৰডাকশ্যন। আমি প্ৰডাকশ্যন জব কৰিব পাৰো। কোৱালিটি কণ্ট্ৰল কি বুলি কোৱা হয়? QC। কোৱালিটি কণ্ট্ৰলক QC ডিপাৰ্টমেণ্ট বুলি কোৱা হয়। আমি কোৱালিটি কণ্ট্ৰলত কাম কৰিব পাৰো। কোৱালিটি এচুৰেঞ্চ শৰ্টত কয় QA। আমি QA ডিপাৰ্টমেণ্টত কাম কৰিব পাৰো। আৰু ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট আমি কি কৰিব ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টতো কাম কৰিব পাৰো। ফৰ্মুলেশ্যন এণ্ড ডেভেলপমেণ্ট আমি ফৰ্মুলেশ্যন এণ্ড ডেভেলপমেণ্টতো কাম কৰিব পাৰো। এইটোক F&D বুলি কোৱা হয়। ৰেগুলেটৰী এফেয়াৰ্ছ ডিপাৰ্টমেণ্টত জব কৰিব পাৰো। পেকেজিঙত আমি বিফৰ্ম কৰাৰ পিছত পেকেজিঙতো কাম কৰিব পাৰো। মাৰ্কেটিং এতিয়া চাওঁ আমি মাৰ্কেটিঙত আমাৰ কি ধৰণৰ মাৰ্কেটিঙত আমি কি ধৰণৰ জব কৰিব পাৰো। মাৰ্কেটিঙত জব হ'ল মাৰ্কেটিং মেনেজমেণ্ট। মাৰ্কেটিঙত ফাৰ্ষ্ট হৈছে মাৰ্কেটিং মেনেজমেণ্ট, প্ৰডাক্ট মেনেজমেণ্ট, মেডিকেল ৰিপ্ৰেজেণ্টেটিভ যিটো কমনলি আমি MR বুলি কওঁ সেইটো হ'ল মেডিকেল ৰিপ্ৰেজেণ্টেটিভ সেইটো কৰিব পাৰো। এৰিয়া মেনেজাৰ মেডিকেল ৰিপ্ৰেজেণ্টেটিভ যেতিয়া আমাৰ মেডিকেল ৰিপ্ৰেজেণ্টেটিভত যেতিয়া এক্সপিৰিয়েঞ্চ হৈ যাব তেতিয়া এৰিয়া মেনেজাৰ হ'ব। এৰিয়া মেনেজাৰ হোৱাৰ পিছত ৰিজিয়নেল মেনেজাৰ হ'ব। আমি এইকেইটা চেক্টৰত কাম কৰিব পাৰো। ঠিক আছে, ইয়াৰ পিছত আমি একাডেমিক। আমি একাডেমিকত কি কৰিব পাৰো। একাডেমিকত এট ফাৰ্ষ্ট পোষ্ট গ্ৰেজুৱেট একাডেমিক আমি একাডেমিকত কি ধৰণৰ কাম বা জব কৰিব পাৰো সেইটো বিষয়ত চাম। এতিয়া পোষ্ট গ্ৰেজুৱেট ইন বিজনেছ এডমিনিষ্ট্ৰেশ্যন MBA যিটো ফাৰ্মা MBA হয় বা নৰ্মেল MBA হয় আমি সেইকেইটা কৰিব পাৰো। বিফৰ্ম কৰাৰ পিছত আমি সেইকেইটা কৰিব পাৰো। একাডেমিকত আমি কি ধৰণৰ জব কৰিব পাৰো বা আমি কি ধৰণৰ কাম কৰিব পাৰো সেইটোৰ ওপৰত আলোচনা কৰিম। এতিয়া চোৱা পোষ্ট গ্ৰেজুৱেট ইন বিজনেছ এডমিনিষ্ট্ৰেশ্যন MBA জেনেৰেলি বিফৰ্ম কৰাৰ পিছত আমি ফাৰ্মা MBA কৰিব পাৰো আৰু নৰ্মেলি যিমানবোৰ MBA আছে আমি সেইবোৰো কৰিব পাৰো। MTech ইন বায়'টেকনলজি MTech কৰিব পাৰি। বায়'ইনফৰমেটিক্সত কি কৰিব পাৰো আমি MS বা MPharm কৰিব পাৰো। আকৌ টিচাৰ ইন বিফাৰ্ম যিবোৰ কলেজত বিফাৰ্ম আছে সেইবোৰ কলেজত বিফাৰ্ম কৰাৰ পিছত টিচাৰ হ'ব পাৰে। MPharm আমি কি কৰিব পাৰো বিফাৰ্ম কৰাৰ পিছত আমি ফাৰ্দাৰ ষ্টাডি কৰাৰ কাৰণে MPharm কৰিব পাৰো আৰু MPharm কৰাৰ পিছত PhD কৰিব পাৰো। আৰু MPharm যিকোনো ডিপাৰ্টমেণ্টত যিকোনো সাবজেক্ট বা ডিপাৰ্টমেণ্টত কৰিব পাৰি, যেনেকৈ ফাৰ্মাচিউটিকেল কেমেষ্ট্ৰি, ফাৰ্মাচিউটিকেল এনালাইচিছ, ফাৰ্মাকলজি, ফাৰ্মাকগনচি আৰু ৰেগুলেটৰী এফেয়াৰ্ছ, UA আৰু বহুত ডিপাৰ্টমেণ্ট আছে। সকলোকেইটা ডিপাৰ্টমেণ্টতে কৰিব পাৰো।
ইয়াৰ পিছত চোৱা ড্ৰাগ এডমিনিষ্ট্ৰেশ্যন। ড্ৰাগ এডমিনিষ্ট্ৰেশ্যন কি আহে সেইটো চাওঁ। ড্ৰাগ এডমিনিষ্ট্ৰেশ্যন ড্ৰাগ ইনস্পেক্টৰ। ড্ৰাগ এডমিনিষ্ট্ৰেশ্যন ফাৰ্ষ্ট প্ৰায়ৰিটি আহে ড্ৰাগ ইনস্পেক্টৰ। ঠিক আছে, ড্ৰাগ ইনস্পেক্টৰ। তাৰপিছত আহিব চেন্ট্ৰেল ড্ৰাগ কন্ট্ৰোল লেব। চেন্ট্ৰেল ড্ৰাগ কন্ট্ৰোলাৰ লেব আহে। তাৰপিছত আহিব ষ্টেট ড্ৰাগ কন্ট্ৰোলাৰ লেব। যিবোৰ ষ্টেট ড্ৰাগ কন্ট্ৰোলাৰ অফিচ আছে সেইবোৰত অফিচাৰ হ'ব পাৰে। তাৰপিছত এণ্টাৰপ্ৰেনাৰশ্বিপ। এতিয়া এণ্টাৰপ্ৰেনাৰশ্বিপৰ আণ্ডাৰত আহিব মে বি এষ্টাব্লিছ হিজ হাৰ অন ফাৰ্মাচিউটিকেল ইণ্ডাষ্ট্ৰি। বি ফাৰ্ম কৰাৰ পিছত কি কৰিব পাৰোঁ আমি বি ফাৰ্ম কৰাৰ পিছত আমি নিজৰ ফাৰ্মাচিউটিকেল ইণ্ডাষ্ট্ৰি খুলিব পাৰোঁ। মে বি অপেন ৰিটেইল অৰ হোলচেল মেডিচিন শ্বপ। ঠিক আছে, আমি কি কৰিব বি ফাৰ্ম কৰাৰ পিছত আমি যিটো ফাৰ্মাচী ৰেজিষ্ট্ৰেশ্যন পাওঁ আমি তাৰ ওপৰত ভিত্তি কৰি আমি ৰিটেইল বা হোলচেল মেডিচিন শ্বপ খুলিব পাৰোঁ। মিছেলেনিয়াছ। তাৰপিছত মিছেলেনিয়াছৰ আণ্ডাৰত কি আহে মিছেলেনিয়াছৰ আণ্ডাৰত আহিব কমিউনিটি ফাৰ্মাচী। আমি কমিউনিটি ফাৰ্মাচিষ্ট হিচাপে জব কৰিব পাৰোঁ। আকৌ হস্পিটেল এণ্ড ক্লিনিকেল ফাৰ্মাচী ডিভিজন। আমি হস্পিটেল আৰু ক্লিনিকেল ফাৰ্মাচী ডিভিজনতো জব কৰিব পাৰোঁ। ডিফেন্স। আমি ডিফেন্সত জব কৰিব পাৰোঁ, যেনেকৈ আৰ্মি ফাৰ্মাচিষ্ট হয় আমি সেইবোৰত জব কৰিব পাৰোঁ। কমিউনিটি ফাৰ্মাচিষ্ট ইন মিডল ইষ্ট এণ্ড ডেভেলপ কাউণ্ট্ৰিজ। যিবোৰ মিডল ইষ্ট কাউণ্ট্ৰি আছে সেইবোৰত আমি কমিউনিটি ফাৰ্মাচিষ্ট হিচাপেও জব কৰিব পাৰোঁ। এইকেইটা হ'ল অভাৰঅল আমি এইকেইটা হ'ল অভাৰঅল আমাৰ জব অপৰচুনিটিজ আফটাৰ বি ফাৰ্ম। ঠিক আছে, যদি মোৰ ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে কি কৰিবা তোমালোকে বন্ধু বান্ধৱী ভাইটি ভণ্টিৰ লগত শ্বেয়াৰ কৰিবা, যাতে সিহঁতে বি ফাৰ্ম কৰাৰ আগতে একবাৰ ভিডিঅ'টো চাই লয় আৰু সিহঁতে ভালকে সিদ্ধান্ত ল'ব পাৰে বি ফাৰ্ম কৰিব লাগে না নাই। ঠিক আছে, থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'।